তিতাবৰ আৰক্ষীৰ বৃহৎ সাফল্য তিতাবৰ আৰক্ষী গোপন সূত্ৰৰ পমখেদি প্ৰায় 23.7 গ্ৰাম অবৈধ ভাং জব্দ কৰিবলৈ সক্ষম হয় তিতাবৰৰ 1 নং মৰাণ গাঁৱৰ অংকুৰ দাস নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এই ভাংখিনি বৰ্তমান পলাতক অভিযুক্ত অংকুৰ দাস পুনৰ জনাইছো এই খবৰ এবাৰ তিতাবৰ আৰক্ষীৰ বৃহৎ সাফল্য তিতাবৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি প্ৰায় 23.7 গ্ৰাম অবৈধ ভাং জব্দ কৰিবলৈ সক্ষম হৈছে তিতাবৰৰ 1 নং মৰাণ গাঁৱৰ অংকুৰ দাস নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই ভাংখিনি আৰু বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত অংকুৰ দাস মানে মই কামলৈ গৈছিলোঁ আহি পেলানি ঘৰত গা পা ধুই আহোঁতে আমাৰ বিটিভি আমাৰ বিষয়ববী আমাৰ জগত বৰাদেৱে ফোন কৰিলে যে কিবা অংকুৰ দাসৰ ঘৰত এনেকুৱা কিবা মাদক দ্ৰব্য পোৱা হৈছে গতিকে আমাক মাতিলে সেইহেতু আমি আহি ওলালোহি ওলাই আমি দেখিলোঁ যেন প্ৰায় 24 কেজি মানে গাঞ্জা উদ্ধাৰ কৰিছে আমাৰ প্ৰশাসনৰ ফালৰ পৰা আৰু লগতে বেটেলিয়ান সকলো আছে CRPF সকলো আছে তেখেতলোকে যথেষ্টখিনি ইয়াত কষ্ট কৰি সেই বেয়া বস্তু দাঙি ধৰিছে গতিকে লৈ ইয়াত অকল এইবাৰে নহয় আগতো দুবাৰ তেনেকৈ ধৰা পৰিছে কিন্তু এইবাৰ 3বাৰ তেখেত পলালে বুলি আমি গম পালোঁ কাৰণ তেখেতক ইয়াত নাপালেহি আহি পিনি আৰু সি অহাৰ আগতে তেখেত পলায়ন কৰিছে আকৌ সমাজখনটো বহুত নষ্ট কৰে এইখিনি বিষয়ৰ ওপৰত এইটো সকলোৱে জানে আৰু শাস্তি হোৱাটো আৰু তাৰ বিহিত শাস্তি হ'ব লাগে যাতে মানে সি আৰু যাতে ছেকেণ্ড টাইম এনেকুৱাখিনি কাম কৰিম বুলি মানে ভাবিব নালাগে আজি জেললৈ যাব 3 মাহ থাকিব আকৌ ওলাই আহি আকৌ একেটা কামেই কৰেহি গতিকে সেইখিনিৰ ওপৰত আমি কি ক'ম আমাতকৈ জ্যেষ্ঠ বিজ্ঞসকল আছে মানে যেনে পুলিচ প্ৰশাসনৰ ফালৰ পৰা যিখিনি তেখেতক দিব লাগে শাস্তি সেইখিনি তেখেতলোকে দিয়ক আৰু তেতিয়া যাতে তেনেকুৱাখিনি কাম ছেকেণ্ড টাইম ভৱিষ্যতে নকৰে মানে সিহঁতৰ মোটামুটি আপোনাৰ 4-5 বছৰমান হ'ল ন 4-5 বছৰ হৈ গ'ল এইটো কৰি আছে